দিয়ক আজি মোক নালাগে টিকেট, মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক, দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, এই হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। যদি ঘৰত জুই লাগে তেতিয়াহ'লে সেই ঘৰখন বচাবৰ কাৰণে ঘৰৰ মানুহে ঘৰৰ ভিতৰত সোমাই নাথাকে, দৌৰা দৌৰি কৰে, ওলাই আহে বাহিৰলৈ, ওলাই আহি হাতত যি পায়, কুঁৱাৰ পায়, পানী পায়, বালি পায়, মাটি পায়, মুঠতে ঘৰটো বচাবৰ কাৰণে সেইবিলাক দি হ'লেও কষ্ট কৰে। আৰু সেইকাৰণে প্ৰথম মোৰ ঘৰখনত আমি গঢ়া ঘৰখন বিজেপি আমি কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই, আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে। আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় কিয় জালুকবাৰী এৰি নিদিয়ে? দম আছে, দিয়ক আজি মোক নালাগে টিকেট, মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক, দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, এই হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক হেৰি চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে, এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ, এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে, আজি মোৰ মনত পৰিছে 1999 চন, একদম সফল ডেকা ল'ৰা। আজি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে, আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰ অলপ গাটো বেয়া হৈ আছে, তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল, মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ, গোটেই ৰাতি তেওঁৰ লগত আছোঁ, পিছদিনা তেওঁৰ লগত আহিছোঁ। আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে। এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায়, এবাৰ হ'লেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলোঁ যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। সেইকাৰণে বন্ধুসকল, যে স্পষ্ট কথা, মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম, শদিয়াৰ পৰা ধুবুৰীলৈ আমাক যিমান আমাৰ কাৰ্যকৰ্তাক উপেক্ষিত হৈ আছে, আজি যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপিৰ দল আজি পাৱাৰত আছে, যাৰ কাৰণে আজি এইসকল কংগ্ৰেছী আহি আমাক লাহে লাহে নোহোৱা কৰি আমাক ধ্বংস কৰি নিজে গোটেই হেৰি মানে অধিগ্ৰহণ কৰি ল'লে, তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে। আৰু আমি সমগ্ৰ অসমত সময় অভাৱ, অন্ততঃ মই আজিৰ পৰা ফোনেৰে আৰম্ভ কৰিম, আৰু এই দলটোৰ জৰিয়তে আমাৰ মূল দলটোক ৰক্ষা কৰিব লাগিব। কাৰণ বাজপেয়ীজীৰ আদৰ্শ আমি আহি অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত বিজেপি কৰিছিলোঁ। অসম আন্দোলন আমি নিজে দেখিছিলোঁ। আজি অসম আন্দোলন আৰম্ভ হওঁতে ক্লাছ 6ত আমি আছিলোঁ, অসম আন্দোলন শেষ হওঁতে ক্লাছ 11ত অসম আন্দোলন শেষ হৈছিল। আৰু এইখিনি সময়ত বাজপেয়ীজী আদৱানীজীয়ে অসম আন্দোলনত অসমীয়াৰ লগত থিয় হৈছিল, আৰু সেই ফুলকমলীয়া বয়সতে এই বিজেপিত গৈছে, আৰু সেই আদৰ্শও নাই, আজি সেই বিজেপিও নাই। আজি সেইকাৰণে স্পষ্টভাৱে আমি দল খুলিম, আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক, 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6000 ভোট পাইছিলোঁ। আপোনাৰ যদি দম আছে প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক। আপোনাৰ এই আপনার সিন্ডিকেটর টকা উড়াই দিছপুরের ভোটারক ভোট কিনিব নোৱাৰে। দিছপুৰীয়া ভোটাৰ আপোনাৰ টকাত বিক্ৰী হোৱা বিকাও ভোটাৰ নহয়, আপোনালোকৰ বিকাও ভোটাৰ আমাৰ দিছপুৰীয়া ৰাইজ নহয়। আপোনাৰ দম আছে যদি প্ৰথম প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ক, দিছপুৰ হেৰি জালুকবাৰী মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰক, নহ'লে দিছপুৰত আহক, আছো এই হৈ আছো। আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ সপোন চবকে টুপি পিন্ধাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন, এইখন প্ৰকাণ্ড ৱাল এইবাৰ আপোনাৰ বিৰুদ্ধে থিয় হ'ব। সকলোকে একত্ৰিত কৰাৰ সময় কম হ'ব, কিন্তু আপোনাৰো এই 2 নম্বৰী টুপি পিন্ধি ৰাজনৈতিক অভিগণ্ডি পূৰণ হোৱাৰ বাবে আমি বিজেপি কৰা নাছিলোঁ, এই তেজ আমি পানী কৰা নাছিলোঁ। আপুনি আপোনাৰ ঘৰৰ পৰিবাৰে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কাৰণে আমি চৰকাৰত আপোনালোকক অনা নাছিলোঁ, আমি আনিছিলোঁ জাতিৰ কাৰণে। আৰু এই জাতিৰ কাৰণে মাত মাতি থাকিমে, মাত মাতি আহিমে। প্ৰথম চৰ্ত হ'ব আমাৰ দলৰ স্পষ্টভাৱে
কোনো কংগ্ৰেছে কোনো মন্ত্ৰীসভাত ৰাখিবই নোৱাৰিব, তেতিয়াহে আমি সমৰ্থন কৰিম। বিজেপি হৈ জন্ম, বিজেপি আমি বিজেপি হৈ মৰিম, যদিও পদত্যাগ কৰিম সেইটো আনুষ্ঠানিকতাহে, অন্তৰৰ পৰা বিজেপি পদত্যাগ নকৰোঁ। কোনো কংগ্ৰেছক আহিয়ে কোনো বিষয়ভাৱ দিব নোৱাৰিব, কোনো বিষয়ভাৱ দিব নোৱাৰিব। আমাৰ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ স্বাৰ্থত এই কামখিনি কৰিম, দলৰ কাৰণে, ৰাইজৰ কাৰণে আমি দল কৰি যাম। আৰু অটল বিহাৰী বাজপেয়ীদেৱৰ যি আদৰ্শ অসম আৰু অসমীয়া আগত, আৰু এই অসম আৰু অসমীয়াৰ কাৰণে, প্ৰতিটো জাতি, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে জাতীয়তাবাদৰ মূল ভেটি হিচাপে লৈ, মূল ভেটি জাতীয়তাবাদৰ মূল ভেটি হিচাপে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰিব এই দলটোৱে। আৰু এই দলটো নিৰ্মাণত যিমান দিন লাগক নালাগক, এই দল এটা অৱধাৰিত এটা লক্ষ্য হ'ব। আৰু কোনো কংগ্ৰেছীক এনেকুৱা ধৰণৰ অপসাৰণ কৰিব দিয়া নহ'ব, কাৰণ এওঁলোক কোন জাতৰ জানে? কিন্নৰৰ কাৰণে যদিও ৰিজাৰ্ভেশ্যন দিলেহেঁতেন, এওঁলোকে কিন্নৰ হৈ লৈ হ'লেও সেই ৰিজাৰ্ভেশ্যনত খেলা মানুহ, কিন্নৰ হৈ ৰিজাৰ্ভেশ্যনত খেলিলেহেঁতেন। এনেকুৱা নিকৃষ্ট মানুহ যোৱাকালিলৈ আমাৰ বিজেপিক গালি পাৰি আছে। যোৱা 30-35 বছৰ সেই কংগ্ৰেছে তেওঁলোকক কি দিয়া নাছিল, কি পদ দিয়া নাছিল। আজি সেইসকলে আজি আহি আমাৰ ইয়াত তেওঁলোকে আমাক দিব। আজি ৰাইজক কোন পলৰীয়া, তেওঁ মাৰ্ঘেৰিটাৰ পৰা পলালে, নগাঁৱৰ পৰা পলালে, এইবাৰ দিছপুৰৰ পৰা আহিব, তাৰপিছত দিছপুৰৰ পৰা পলাব। দিছপুৰীয়া ৰাইজ এই আঁচনিত ভুল যোৱা নহয়। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পকেটৰ ধন আঁচনিক দিয়া নাই, লোন লৈ আঁচনি দিছে, আৰু লোন লৈ কাম কৰি আছে। অসমৰ ৰাইজক ধাৰুৱা বনাই আছে, ধাৰুৱা। এনেকুৱা এটা বিপদত লৈ গৈ আছে যে এটা সময়ত আমাৰ ডেকা ল'ৰাবিলাকে অসমত উশাহ ল'ব নোৱাৰিব, আপুনি যি ৰাজনীতি, লেতেৰা ৰাজনীতি কৰিছে। আৰু সেইকাৰণে আজি সেই খণ্ড জাতীয়তাবাদৰ বিৰুদ্ধে আমি গুজৰি উঠিছোঁ। আৰু এই গুজৰণি শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে উপলব্ধি কৰিব। আপোনালোকৰ এই যে মানুহক টুপি পিন্ধাই আপোনালোকে যি ভাবিছে সেই আপোনালোকক কৰিব দিয়া নহ'ব। নতুন দলৰ নাম